May I come, sir? Yeah, please. Thank you, sir. Good afternoon, sir. Good afternoon, sir. Good afternoon, ma'am. Good afternoon, sir. Yeah, please take your seat. Thank you, ma'am. Please introduce yourself to the board. Yes, ma'am. Ma'am, I'll talk in English or in Assamese. Whichever language you're comfortable in. Okay. Homeyo solibo. Okay. Ma'am, মোৰ নাম মৌচুমী ভট্টাচাৰ্জী। মই মোৰ জন্ম গোসাইগাঁও কোকৰাঝাৰ জিলাত হৈছিলে। তাৰে পিছত মই মোৰ স্কুলীয়া শিক্ষা চেণ্ট এণ্টনি ইংলিছ মিডিয়াম স্কুলৰ পৰা কৰাৰ পিছত ক্লাছ 12 আইকন একাডেমীৰ পৰা কৰিছোঁ। তাৰে পিছত মই বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা মোৰ ডিগ্ৰী পাছ কৰিছোঁ। তাৰে পিছত মই মাষ্টাৰ্ছ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা একাউণ্টছ এণ্ড ফাইনেন্সত কৰিছোঁ। আৰু তাৰে পিছত মই চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিলোঁ। তাৰে পিছত চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনটো কৰাৰ মাজতে মই লিমিটলেছ 3 নামৰ এটি উইমেন এম্পাৱাৰমেণ্ট অৰ্গেনাইজেশ্যন আছিলে। তাতে মই কেইদিনমানৰ ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। আৰু যোৱাবাৰ হোৱা APSCCCE এক্সামত মই চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ পষ্টটো লাভ কৰিলোঁ। আৰু বৰ্তমান মই চুপাৰিনটেণ্ডেণ্ট টেক্সেছ ধুবুৰী হিচাপে নিযুক্তি পাইছোঁ। Okay. So আপুনি আসাম ফাইনেন্স চাৰ্ভিচত কিয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিলে? আপোনাৰতো ইমান ধুনীয়া বেকগ্ৰাউণ্ড আছে কমাৰ্চ ফাইনেন্সত। মেম একচুৱেলি যোৱাবাৰো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS আছিলে আৰু সৰুৰে পৰা সেইটোৱে কৰিম বুলি ভাবিছিলোঁ। চ' ACSত ACS ইমান কিয় এট্ৰেক্ট কৰে আপোনাক ACSে? কি ভাল লাগে ন? মেম একচুৱেলি মোৰ মোৰ দেউতা একচুৱেলি চিনিয়ৰ এছিষ্টেণ্ট আছিলে। তো সৰুৰে পৰা তেনেকৈ দেখা পাইছোঁ। আমি যেতিয়া ইণ্ডিপেণ্ডেঞ্চ ডে পেৰেডতো তেনেকৈ লৈ যায় আমাক সদায়। তো তেতিয়া ইণ্টাৰেকশ্যন হৈছিলে চিনিয়ৰ অফিচাৰ্ছহঁতৰ লগত। তো তেতিয়াৰ পৰাই মনত আছিলে ঠিক আছে ডাঙৰ হ'লে ACS মানে এইটো পৰীক্ষা দিম। তেতিয়া গম পোৱা নাছিলোঁ যে কেনেকৈ দিয়ে কি দিয়ে। তো পিছত গম পালোঁ। চ' তেনেকৈ UPSC কাৰণে ট্ৰাই কৰা নাই নেকি? মেম কৰিছিলোঁ মেম। মই দুবাৰ দিছিলোঁ বাট লাষ্ট ইণ্টাৰভিউ কল অহা নাছিলে। মেইনছ আপুনি দিছিলোঁ মেম এবাৰ। অ'কে। চ' আপুনি NGOটো কাম কৰিছিলে? হয় মেম। ৰিচিং স্কাই ফাউণ্ডেশ্যন। হয়। কণ্টেণ্ট ৰাইটাৰ এণ্ড কোৰ টিম মেম্বাৰ। হয়। এইটো ৱুমেন এম্পাৱাৰমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিছিলে আপোনালোকে? অনলাইন আছিলে মেম। এইটো কৰোণাৰ বেকড্ৰপত ষ্টাৰ্ট কৰিছিলে। চ' এইটো একচুৱেলি দিল্লী বেছড হয়। চ' আমি মানে অল অভাৰ ইণ্ডিয়া তেনেকৈ কিছুমান মেম্বাৰ্ছ আছে। আমি অসমৰ পৰা 2জন আছিলোঁ। তাৰপিছত তেনেকৈ কলকাতাৰ পৰা বা বাংলাদেশৰ পৰা তেনেকৈ বহুত ৱমেন মেম্বাৰ্ছ আছে। আমি এটা কমিউনিটি ফৰ্ম কৰিছোঁ। চ' তাতে আমি যেনেকৈ জেণ্ডাৰ SDG 5 যোনটো জেণ্ডাৰ ইকুৱেলিটি তাৰে বেছড কিছুমান টপিকছ যিবিলাক থাকে যেনেকৈ ৱমেন এম্পাৱাৰমেণ্ট হওক বা জেণ্ডাৰ ইকুৱেলিটি সেইবিলাক ডেজ আহে। ইণ্টাৰনেশ্যনেল ইউথ ডে তেনেকৈ সেইবিলাক ডেজত আমি এনেকৈ চেমিনাৰ কণ্ডাক্ট কৰোঁ। তাৰপিছত আমাৰ মানে পষ্টাৰ্ছ প্লেকাৰ্ডছ তেনেকৈ ডিজিটেলি টুইটাৰত থ্ৰু দ্য ছ'চিয়েল মিডিয়া মানে প্লেটফৰ্মছ উই এডভাৰটাইজ এণ্ড অল ৰিগাৰ্ডিং মানে ক্ৰিয়েটিং এডভকেচি ফৰ ৱমেন বেচিকেলি আমাৰ এইমটো আছিলে। How will you deal with corruption in your career as an ACS? Sir, in my perspective, I will always look at the guidelines which will be issued to me, and I will work according to those guidelines and my powers and limitations. Okay. Suppose you know of a senior, your senior, who is indulging in corruption. What actions will you take? Ma'am, if my senior is indulged in corruption, then ma'am, I would rather talk to, if I am involved or if I'm going to be affected, then I will directly talk to my senior. If you're not involved at all? Ma'am, if I'm not involved, then and if there something comes to my notice, then obviously, ma'am, I will not let it go like that. I will resort to those laws or anything which is available in front of me, or I will talk to my senior only. A fellow senior who would be in that post that this matter is happening, what can I do? But what if that person makes your life difficult after that? Ma'am, even if he makes difficult, I will have to abide by the rules and the laws which will be given to me. আপুনি তো 1 বছৰ চাকৰি কৰিলে অলৰেডি এনেকুৱা ধৰণৰ কিবা ইস্যু পাইছিলে নেকি? Corruption related issues are পোৱা নাই মই। একেবাৰে একদম corruption free আছিলে আপোনাৰ? মই পোৱা নাই because আমাৰতো স্যাৰ GST is completely online. So তেনেকৈ আমাৰ অলৰেডি আমাৰ তাতে মানে ৰেজিষ্ট্ৰেশ্যনো এতিয়া অনলাইন আহিবই নালাগে। So তেনেকৈ ইস্যুজ মই এতিয়া Can you really say it's corruption free entirely? Ma'am, right now 100%? I have not come over through such kind Have of. you heard of
No, sir, I haven't. পাব্লিক কমপ্লেইন একো ধৰণৰ অহা নাই Not heard at all. No, public complaint তেনেকে audit objections কিছুমান আহিছে কিন্তু এনেকে public complaint এতিয়ালৈকে অহা নাই sir. অ'কে আপুনি উইমেন এম্পাৱাৰমেণ্টৰ কথা কৈছে হয় sir. ডু ইউ থিংক উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন ইজ ওৱান অফ দ্য ৱেজ টু লাইক টুৱাৰ্ডছ উইমেন এম্পাৱাৰমেণ্ট Okay, sir, reservation is not a panacea for everything, but obviously it will help women to be more empowered, because giving them 33% representation in the Lok Sabha and the assembly seats will obviously bring them more to the forefront of the current challenges. But not only that, a behavioral change and the change in the patriarchal mindset is also required for women empowerment, or so as to say that total overall holistic development is required. অ'কে আপুনি বেলেগ মানে জেগাত ৰিজাৰ্ভেশ্যনৰ কথা কি ছ'চিয়েলি যিবিলাক বেকৱাৰ্ড ছেকশ্যন অফ ছ'চাইটি থাকে Yes, sir. OBC SC ST Yes, sir. তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ দৰকাৰ আছেনে নাই Sir, যেহেতু এইটো given in the constitution, sir, obviously there is a না আপোনাৰ মতামত Your opinion. Constitution your opinion? আছে, এইটো বেলেগ কথা. So I think obviously there have been some historical injustices. So I would not say that there is no requirement of reservation, but But at present day, but I feel that a concept like creamy layer, which has been given for the OBCs, then a similar at a concept. So the SC ST karne, especially ST karne, so the ane, then it is better, because there are already some people who have already taken advantages of the reservation system. So there, if the concept like creamy layer comes like the OBC, then it the more those population segment of the population which is underrepresented till now, so they can get the advantage of the reservation. okay, so some social norms, social values, or some religious values in our society come in the way of women empowerment. What do you think? Yes or no? I agree with you, ma'am. How? Like social norms, like women empowerment buli kole, there is like case in Assam, Kiba example, তেনেকে menstruation যেতিয়া যেনেকে we are not allowed to enter the temple, কিবা এটা important পূজা বা তেনেকুৱা হলে we are not allowed to enter, বা আমাৰ conscience এনেকে আমাৰ প্ৰথাবিলাক চলি আছে য'ত আমি নিজে মানে নুসুমাম টেম্পল লৈকে. So I think it is sometimes আমাক পিছফালে লৈ যায়. আপুনি as a woman আপুনি fight কৰিছে নে নাই against that? মেম মই তেনেকে এডভোকেচি যেনেকে ক'লো, যেতিয়া আমাৰ তেনেকুৱা ছেমিনাৰ্ছ হৈছিলে তাতে বহুতখিনি আমি সেই ছেমিনাৰ্ছত জেলতো গৈছিলোঁ যোৱাবাৰ, লাইক বিফৰ 2022ৰ আগতে এক্সাম দিয়াৰ আগতে, তেতিয়া আমি চেণ্ট্ৰেল জেলত ভিজিট কৰিছিলোঁ, গুৱাহাটী চেণ্ট্ৰেল জেল. ত' তেতিয়া ইহঁতক যেনেকে এম্পাৱাৰ্ড কৰিবলৈ এজ ছাচ মই ফাইট বেকটো কৰা হোৱা নাই, বাট তাতে যেনেকে বহুত মানে উইমেনৰ লগত ইণ্টাৰেক্ট কৰি ইহঁতে যিবিলাক ইছ্যুজ ফেচ কৰি আছে ছ'চিয়েলি, ত' সেইটোৰ কাৰণে ইহঁতক অলপ মানে advice বুলি ক'ব এইবিলাক পাৰি. যিবোৰ social norms and our culture and everything versus a woman's mental health, আমি কোনটোৰ ওপৰত যাব লাগে? How is it related? How it affects a woman's mental health? Ma'am, obviously it has a psychological effect. যেতিয়া এনেকৈ নৰ্মছবিলাক আমাৰ যোনটো আমি আগবাঢ়িব বিচাৰোঁ তাত ৰাস্তাত আহি যায়, ত' তেতিয়া women need to be more empowered, বা আকৌ বেছি ষ্ট্ৰং হ'ব লাগে, যোনটো এটা ছেম জেণ্ডাৰৰ বয় বা মেনৰ ফেচ কৰিব নালাগে. আপুনি ইণ্ডিভিজুৱেল লেভেলত আপুনি কিবা এটা কৰিছেনে ইন ইয়ৰ পাৰ্চনেল লাইফ, এপাৰ্ট ফ্ৰম NGO এণ্ড তেনেকুৱা ছ'চিয়েল ৱৰ্কৰ বাদ দি? অ'কে মেম, Have you taken any bold step against bold it? step বুলিতো নক'ম, বাট যেতিয়া সৰু থকাতে we were having a house help, তো তেখেতে আমাৰ ঘৰত কাম কৰিছিলে, চ' তেখেতৰ এডুকেশ্যনটো যিহেতু কাম কৰিছিলে, চ' she was not going to school and all. তো তেনেকৈ মই তেতিয়া I did not have any financial support, but তেখেতৰ এডুকেশ্যনটো ছাপৰ্ট কৰিলে? ছাপৰ্ট কৰিছে মানে মোৰতো যিহেতু নিজৰ একো আৰ্নিং নাছিলে, ময়ো সৰু আছিলোঁ, তো তেতিয়া I urged my parents. স্পেচিফিকেলি এতিয়া মোৰ কুৱেশ্যনটো হৈছে যে আপুনি সেইটো ফাইট কৰিছে নে নাই এগেইনষ্ট fight সাম বুলি তেনেকে- ছ'চিয়েল নৰ্ম যিটো আপুনি শুদ্ধ বুলি নাভাবে, যেনেকে এণ্টাৰিং ৰিলিজিয়াছ প্লেচেছ, টেম্পলছ এটচেট্ৰা ডিউৰিং ইয়ৰ menstrual days, menstruation? মেম মই তেনেকে
এতিয়া মোৰ নিজৰ ক'বলগীয়া হ'লে দেন আই ফিল দেট তেনেকে কিবা চেষ্টা কৰিছে নেকি মই যামেই বুলি ক'বলৈ বা গৈ চাবলৈ মেম তেনেকে নিজে ভাবো বা তেনেকে একো কৰি পোৱা নাই মেম চামহাউ দেৰ ইজ ভয় লাগে বা চামথিং ইজ দেয়াৰ এই বিহেভিয়াৰেল মাইণ্ডছেটটো অলপ মেম তো we have to work on our psychology. It's deep rooted. Deep মানে rooted. women নিজে সেইটো মানি লৈছে যে আমি যাব নোৱাৰিম নেকি ইভেন ইফ তেনেকে ধৰি লওক আপোনাক কোনো দেখি থকা নাই আপোনাৰ পেৰেণ্টছ নাই কোনো নাই কনচিয়ান্সটো আপুনি তেতিয়া পাৰিবনে? অলপ আহি যায় কনচিয়ান্সটো তেতিয়া আহি যায় মেম নোৱাৰিম মানে আমি নিজে তাৰমানে বহুত চেঞ্জ হ'বলগীয়া বাকী আছে বহুতখিনি আছে মেম সেইটো হয় জাষ্ট ৰিজাৰ্ভেশ্যন অভিয়াছলি ইটছ আ পজিটিভ ষ্টেপ বাট এলং উইথ ৰিজাৰ্ভেশ্যন বহুতখিনি আৰু চেঞ্জ কৰিব লাগিব তেতিয়াহে ইন এ কাণ্ট্ৰি লাইক ইণ্ডিয়া উইমেন উইড বি ৰিয়েলি এম্পাৱাৰ্ড আপুনি ক'লে যে ৰিজাৰ্ভেশ্যনটো পজিটিভ ষ্টেপ হয় এইমাত্ৰ ক'লে Yes, sir. সৰপঞ্চ প্ৰতি যিটো কনচেপ্ট হয় ডু নো এবাউট ডেট Yes, I have heard about that. Sarpanchot মানে কি হয় যে women পায় but represent গাঁও পঞ্চায়তত পাতি কৰে গাঁও পঞ্চায়ততো ৰিজাৰ্ভেশ্যন আছেই বাট একো বিশেষ লাভ হোৱা নাই ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত আপুনি ভাবে এইটো লোকসভা বা বিধানসভাত এইটো কিবা কাম দিব ৰিজাৰ্ভেশ্যনে অবভিয়াছলি ছাৰ দিব অলৰেডি আমাৰ যোৱাবাৰ হোৱা লোকসভা ইলেকশ্যনতো আই ডোণ্ট ৰিমেম্বাৰ এক্সেক্ট ফিগাৰ বাট উইমেন অলৰেডি দেয়াৰ ইণ্ডাক্টেড অলৰেডি হৈছে এজ এম পিজ এণ্ড এম এল এছ চ' আই থিংক দেট যেতিয়া আমাৰ এইটো উইমেনক আমি আনিম তেতিয়া উইমেন যোনটো ইছ্যুজ আছে যেনেকৈ বা হাউচ হোল্ডৰ এটা উইমেন ইছ্যুজ সেইখিনি অলপ বেছি লাইমলাইটত আহিব বুলি মই ভাবোঁ ছাৰ এনেকুৱা নহ'ব নেকি যে কাৰোবাৰ ৱাইফ বা কাৰোবাৰ ডটাৰ সিহঁতেই টিকট পাই থাকিব এণ্ড দে উইল বি জাষ্ট দ্য ফেচ দ্য মেন বিহাইণ্ড উইল বি দ্য মেন অফ দ্য হাউচ তো বিশেষটো তেতিয়া একো কামত নাহিব ৰিজাৰ্ভেশ্যনে তেতিয়া এনেকুৱা হ'লেতো ছাৰ কামত নাহিব বাট অভিয়াছলি আমি পজিটিভটো ষ্টেপটো ভাবিয়ে আমি আগবাঢ়িম চ' বিকজ 1993 পৰাতো আছেই ৰিজাৰ্ভেশ্যন হয়, sir. পঞ্চায়তত এতিয়াও উই ডোণ্ট হেভ এনি গ্ৰাছ ৰুট লেভেল লিডাৰ ফ্ৰম উমেন Sir, I think that more consciousness on the part of everywhere it's required to bring more women into the forefront, especially in the যিবিলাক backward areas আছে বা ইছ্যুটো কেনেকৈ এড্ৰেছ কৰিব আপুনি যে ওমেন গৰাকী একচুৱেলি তেওঁৰ লিডাৰশ্বিপ কোৱালিটি দেখাব লাগিব হাৰ ডিচিশ্যনছ মাষ্ট নট বি এফেক্টেড বাই হাৰ স্পাউজ yes ma'am হাউ উইল এড্ৰেছ দিছ মেম যোনটো আপুনি কৈছে মেম যে ইছ্যুজ শ্বুড বি এড্ৰেছ বাই দ সেইটো কাৰণে মেম অলৰেডি উইমেন এম্পাৱাৰমেণ্ট বুলি এখেতক ফাইনেন্সিয়েলি বা তেনেকৈ ষ্ট্ৰং হ'ব লাগিব নট অনলি ফিনান্সিয়েলি ফাৰ্ষ্ট অফ অলটো তেখেতৰ তাত ইমানখিনি নলেজ বা ভকেশ্যনেল এডুকেশ্যনখিনি থাকিব লাগিব যে নিজৰ এটা প্লেচ থাকে আৰু তাৰে পিছত তেখেতে ষ্টেপটো ল'ব পাৰিব চ' দেট But don't you think it's more of a psychological issue rather than a financial issue? So obviously psychological issue হয় but somehow it is related to some independence as well so আপোনাৰতো আপুনি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হয় আপোনাৰ এটা পজিশ্যন অলৰেডি আছে হয়, sir. আপুনি আজিলৈকে ৰিভল্ট কিয় কৰিব পৰা নাই Sir, মই ৰিভল্টছত তেনেকৈ চিটুৱেশ্যন অহা নাই মে বি আই উড চে ডেট মই চাগে অলপ তেনেকৈ ফেমিলিৰ পৰা মই ফেচ কৰিব হোৱা নাই চ' সেইটো কাৰণে মোৰ পেৰেণ্টছে সদায় ইকুৱেলি মোক ছাপৰ্ট কৰিছে চ' সেইটো কাৰণে মই চাগে এনেকৈ চিটুৱেশ্যন অহা নাই কাৰণে ৰিভল্ট কৰিব লগা হোৱা নাই গিভেন এ চিটুৱেশ্যন মানে উইল ডু ইট অবভিয়াছলি ছাৰ য়েছ আপুনি কৈছে যে আপোনাৰ হবি গাৰ্ডেনিং হয় য়েছ ছাৰ কিটচেন গাৰ্ডেনিং কি হয় কিটচেন গাৰ্ডেনিং নৰ্মেল ছাৰ মই গাৰ্ডেনিং বুলি লিখিছোঁ মানে স্পেচিফিকেলি ইনড'ৰ প্লেণ্টছখিনি ছাৰ আচ্ছা নট ডেট মানে মই সেনেকৈ একদম ভালকৈ যোনবিলাক ভেজিটেবলছ আছে সেইবিলাক কৰি পোৱা নাই বাট নৰ্মেল যিবিলাক ঘৰৰ ভিতৰত প্লেণ্টছ থৈ পেলাই এনেই আমাৰ ঘৰখন কি ডিজিজেছ হ'ব পাৰে হাউচ প্লেণ্টছৰ ইনডোৰ প্লেণ্টছৰ ইনড'ৰ প্লেণ্টছৰ ডিজিজেছ মই সেইটো এনেই আপুনি চিমটমছটো আপুনি দেখিছে চাগে য়েল'য়িং উইল্টিং চামথিং য়েল্ল'য়িং হৈ যায় তেতিয়া তাৰপিছত তেনেকৈ কিছুমান বেক্টেৰিয়াছ আহি গ'লে নিজে নিজে বস্তু ফ্লাৱাৰিংটো কমি যায় কি কৰে তেতিয়া আপুনি কেনেকৈ সেইটো তেতিয়া আমাৰ ফাৰ্টিলাইজাৰটোৰ নামটো মনত অহা নাই বাট মেম এনেকৈ লিকুইড এটা পায় তো সেইটো পানীৰ লগত মিক্স কৰি সেইটো ফাৰ্টিলাইজাৰ হৈ গ'ল বাট ডিজিজটো কিয়ৰ কৰিবৰ কাৰণে আপুনি কি কৰে পানীটো মাটিটো চেঞ্জ কৰি দিওঁ আৰু লিভছবোৰ কি কৰে লিভছবিলাক ইনফেক্টেড পাৰ্টছখিনি নহয় ইনফেক্টেড পাৰ্টছখিনি নৰ্মেলি চিজাৰ্ছ দি কাটি পেলাই পেলোৱাৰ পিছত তাৰপিছত মাটিটো চেঞ্জ কৰি দিওঁ
সেইটোৱে বা যদি এনেকুৱা হয় কেতিয়াবা ছানলাইট কম পোৱাৰ কাৰণে অলপ মানে ইহঁতে তেনেকে ডাইৰেক্ট ইনডাইৰেক্ট ছানলাইট লাগে চ' তেনেকে চাই লওঁ যে পাই আছে নে নাই তো তেতিয়া যে What weakness do you have which will hamper your career in civil services? weakness. Sir, at a personal level, I'll say that অলপ trust বস্তুটো মই তেনেকে অলপ মানুহক ক'লে আহি পেলাই অলপ বেছি empathetic হৈ গ'লে তেতিয়া মই পুতুকে অলপ trust কৰি লওঁ so I feel this is my weakness and which I'm trying to learn also and improve also কি মই পুতুকে যাতে কোনো এটা বস্তু without verifying the facts or everything মই পুতুকে directly trust নকৰাটো Second, another one. Sir, second, as of now, I'm still discovering, but first only trust to ahise, sir. এতিয়া মানে ৰাইট এট দিছ মোমেণ্ট কিবা এটা ভাবি পাইছে নে Yeah. নহয় trust to ma'am first আছিলে আৰু এটা ক'বলৈ দিলো ইউ হেভ টু এনচাৰ মানে তেতিয়া কি ক'ব weakness. Sometimes I become a bit impatient. কি মোৰ results to এতিয়াই লাগে যেনেকে suppose মোৰ এই ডিপাৰ্টমেণ্টত যেতিয়া কাম আহে তেনেকে মই এতিয়া লিষ্টখন পাই গ'লো so পাৰিলে মই আজি ৰাতিলৈকে গোটেই লিষ্টখনৰ এতিয়া নোটিচ মাৰি দিম তেনেকুৱা so You're sometimes posing a good thing in a wrapped in a bad thing, wrapped in a bad paper. disguise কৰি আছে আপুনি Disguise কৰি আছে আৰু এটা কওক আৰু এটা এইটো ৰিয়েলি নেগেটিভ উইকনেছ হ'ব লাগিব because my no sir actually because মোৰ ডিপাৰ্টমেণ্টৰ কলিগছতে মোক এইটো কৈছে যে আপোনাৰ বেদা এতিয়া আহিলে আপোনাক এতিয়াই লাগে নে গোটেইকেইটা লাহে লাহে কৰিব চ' আই ফিল ডেট এইটো আমাৰ অলপ বেয়া হয় কাৰণ আমাৰ টেক্স যোনটো মই কাম কৰি আছোঁ তাতে সদায় আমাক এটা ৰিজনেবল অপৰচুনিটি অফ বিং হাৰ্ডটো দিব কয় চ' আগতে মানে আমি পাৰ্চিউ কৰিব লাগে এখেতক ত' সেইটোৱে অলপ ইম্পেশ্যনেছটো আহি যায় ত' দিছ কেন বি লাইক এ হাৰ্ডেল ইন মাই ৱৰ্ক আপোনাৰ ইম্পেচেণ্ট হয় অকমান ইম্পেশ্যেণ্ট ক'ব পাৰে এণ্ড ওৱান ইজ ট্ৰাষ্ট আপোনাৰ ৱৰ্ক লাইফত এতিয়ালৈকে আপোনাৰ বিগেষ্ট এচিভমেণ্টটো কি বুলি ভাবে ৱৰ্ক লাইফত য়েছ আপোনাৰ যিটো স্পেচিয়েলি ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ থাকোঁতে আপুনি এনেকুৱা কি ইমান ইম্পৰ্টেণ্ট কাম কৰিছে এতিয়ালৈকে ইম্পৰ্টেণ্ট কাম মানে আমাৰ মেইন কামটোতো হ'ল টেক্স ৰেভিনিউ কালেক্ট কৰা সেইটোৱে বাট চ' স্পেচিয়েল কিবা এটা বস্তু তেনেকে মেম একো স্পেচিয়েল কৰা নাই বাট এনেকুৱা এটা পাৰ্টি আছিলে মোৰ চাৰ্কলত যোনে মানে লাষ্ট ইয়েৰে টেক্স দি তাৰপিছত বহুত দিন নাইকিয়া হৈ আছিলে চ' সেইটো মই মানে অলপ ভিতৰত গৈ পেলাই তেনেকে নাম্বাৰ অফিচৰ ষ্টাফ বা এনেকে অলপ অচিনাকি ইনফৰ্মাৰৰ থ্ৰু দি নাম্বাৰ ওলাই কিনি অৰুণাচলৰ পাৰ্টি আছিলে চ' তেনেকে ওলাই কিনি পাৰ্চিউ কৰি কণ্টিনিউৱাছ পাৰ্চিউ কৰাৰ পিছত তেখেতক মানে টেক্সটো দিয়াইছোঁ চ' উই এচিভ ৰাউণ্ড 44 lakhs from that party SGST অ'কে ইমান দিনে কেনেকৈ এইটো এস্কেপ কৰি গৈ আছিলে মানে এইটো আপুনি জইন কৰাৰ আগৰে কথা নে মই জইন কৰাৰ আগৰে কথা তেতিয়াহ'লে আপোনাৰ ছিনিয়ৰসকলে বা যিসকল তাতে আছিলে আগৰ পৰা তেওঁলোকে একো ডিডণ্ট এড্ৰেছ ডেট ইছ্যু they address but the phone মানে maybe I would say that like going that extra mile যেনেকে ফোন নম্বৰ যিবিলাক দিয়া আছিলে পৰ্টেলত চ' সেইবিলাক চব ফেক আছিলে কল কৰিলে নট চ' বাট তেনেকে মানুহ লগাই পেলাই বা মাতি তেনেকে বেলেগ ফোন নম্বৰে দি সেইটো কৰা নাছিলে চাগে চ' সেইটো কাৰণে পোৱা নাই বা আই মাইট চে দেট মই অলপ ট্ৰাই কৰি লাকি পালোঁ যে নাম্বাৰটো লাগি গ'ল তেখেতৰ চ' লাইক দেট পাৰ্চিউ কৰি এতিয়ালৈকে ভট্টাচাৰ্যী নামৰ মিনিংটো কি হয় ইউৰ চাৰনেম Bhattacharjee, sir, Bhattacharjee is basically the clan of, I'm not that much aware, but I think that etu Brahmin or etu hoy, sir, caste Brahmin hoy. So, কাষ্টটো হয় বাট এই ভট্টাচাৰ্যীৰ মিনিং কি হয় Bhattacharjee meaning as such মই পোৱা নাই, sir, তেনেকে. আচ্ছা Okay. অসমত যেটা ভট্টাচাৰ্যী পিপল হয় এইটো জেনেচিছটো ক'ৰ পৰা আহিছে আপুনি ক'ব পাৰিবনে Sir, I'm not aware. পৰ্বতীয়া গোসাঁইৰ বিষয়ে শুনিছে আপুনি শুনিছো, sir. কোন আছিল পৰ্বতীয়া গোহাঁই আমাৰ কামাখ্যাৰ priest আছিলে. কেতিয়া আহিছিল Date, I don't remember, sir. তেওঁৰ নামটো জানে মনত নাই, sir. অ'কে ঠিক আছে আপুনি এইটো অলপ চাই ল'ব Yes, sir, sure. Okay, ঠিক আছে ন আপোনাৰ ক্লাছ 10 2009ত কৰিছে 2012 মাজত এবছৰ গেপ হৈছে হয় এবছৰ গেপ হৈছিলে ছাৰ একচুৱেলি মোৰ বাহিৰত পঢ়িব গৈছিলোঁ চ' তেতিয়া মোৰ অলপ বেমাৰ হৈছিলে চ' বেমাৰৰ কাৰণে তাৰপিছত ৰিটাৰ্ণ আহিব লগা হ'ল চ' সেইটো কাৰণে অলপ এক আচ্ছা বছৰ এতিয়া আপুনি ACS যে হ'ব বিচাৰিলে হয় ছাৰ ছুপাৰিনটেণ্ডেণ্ট টেক্সৰ পৰা সেইটো কি ডিফাৰেণ্ট হ'ব আপোনাৰ
Sir, actually, Superintendent of Taxes, obviously it's a very good job and dream job of many. But sir, আমাৰ যোনটো job profile হয় য'ত আমি অকল এটা segmentor publicৰ লগত deal কৰোঁ, যোনটো হ'ল taxpayers or the dealers, ইহঁতে সদায় কি হয়। But যেতিয়া ACSত আহিম sir, তেতিয়া we would be catering to more to the general public and বা আপুনি ক'ব পাৰে that varied sector of people. So তাতে ডিলাৰ্ছো থাকিব পাৰে বা নৰ্মেল মানুহ থাকিব পাৰে, women থাকিব পাৰে, anyone. So that is more মানে মোৰ কাৰণে অলপ ডাইভাৰ্ছ হৈ যায়, তো that would motivate me more তেনেকুৱা লাগে sir. Yes, sir. My interview part is over. Yes sir. Feedback part. Generally, I'm very critical, but I have nothing to say. Yeah, Momote, you are very good. Thank you sir. And smile koi thakile throughout the interview. Baki, you handle the questions well. Yes sir. So, enake gole hoy gol apni. And since you're already selected by the board, that will definitely reassurance DADC already. So they will also feel comfortable in selecting you again. Eto moi bhabo aru baki. More opinion. There is no reason that you should not be selected. Yeah. Thank you sir. Selected already. বহুত ভাল হৈছে ভাল Aru moi ene bhabim je you would rather give UPSC. You have attempts? How many left? I have 2 attempts left. 2 attempts. Give Kanki. This post is a very good post for you to attempt for UPSC. Yes sir. ACSৰ সময়ৰ পিছত সময় নাপাব। Yes, because I think that was your primary goal, right? UPSC clear koratu. Yes sir. So I think hetu karone this was a very nice post to clear. আপোনাৰ এটাৰটো এনেকে পিন্ধি যাব মানে ইজ দিছ এ ফাইনেল ওৱান Yes, final. এইটো আজি ৰেড যে কোট কোট ওলাই আছে তো কাটি ল'ব হাতত আৰু এইখিনি অলপ আছে yes. ধুনীয়া লাগিছে Thank you. I think মোৰো ক'ব লগা একো নাই everything is good, smile is very good, greetings is good, voice is clear, eye contact is very good. Greeting to moment the best we have come across. অলপমান আগুৱাই পাৰিলে হয় বাকী নলেজটো আছে এইটো অলপ চাই লওক ভট্টাচাৰ্যীটো Bhattacharjee. কৃষ্ণৰাম বিদ্যাবাগীশ তেওঁ একচুৱেলি Sorry sir. ভট্টাচাৰ্যী আছিল কোন আছিলে? কৃষ্ণৰাম বিদ্যাবাগীশ Okay. যি পৰ্বতীয়া গোসাঁই হয় বেংগলোৰৰ পৰা আনিছিল ৰুদ্ৰসিংহই তেতিয়াৰ পৰা অসমত যিটো ভট্টাচাৰ্যী হয় যিবোৰ আহিল ভট্টাচাৰ্যী আৰু কি আছিল বা জি বেনাৰ্জী তো তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল অসমত সেইটো প্লেন আৰু ভট্টাচাৰ্যীৰ মিনিংটো হ'ল নলেজেবল পিপল ৰজাই দিছিল কোনোবা এটা ৰজাই দিছিল ব্ৰাহ্মণ কাষ্টে হয় দ্য পিপল হু নোজ থিংছ People who knows things. Yes sir. তো সেইটো অলপ চাই লওঁ বাকী আই থিংক যেনেকৈ ছাৰে ক'লে দেৰ ইজ নো ৰিজন ডেট ইউ শুড নট গেট চিলেক্টেড Thank you sir. Sir, I have one question, more doubt এটা আছে, because I know this question would be asked to me, that why you want to become ACS despite of having a grade 1 job. Sir, মোৰ ইয়াতে এটা question আছে sir, ইয়াতে মোৰ দুটা তো ফাৰ্ষ্ট যোনটো হয় যোনটো ডাইভাৰ্চিটি বা মই মানে অলপ তেনেকুৱা বেছি গেটাৰ পাব্লিকত মানে হ'লে sir, second এইটো যোনটো আমাৰ টেক্সত এইটো ক'ব পাৰোঁনে নাই sir, সেইটো এটা আছিলে that যোনটো আমাৰ হেৰি টাইম স্কেলৰ প্ৰব্লেমটো আছে আমাৰ জবত যোনটো এতিয়ালৈকে অহা নাই প্ৰব্লেম টাইম স্কেল মানে আমাৰ মেম যোনটো টেক্সত টাইম স্কেলটো অহা নাই এতিয়ালৈকে যোনটো এতিয়ালৈকে ACS আৰু APSতে আছে চ' সেইটো মই আস্পেক্টটো আনিম নেকি ছাৰ নালাগে আপুনি যিখিনি কৈছে এইখিনি ৱেল একচেপ্টেবল নহয় মানে ইট উইল বোলে আৰু এটা পইণ্ট আহি যাব চ' দেটছ ৱাই আই ৱাজ প্ৰমোচনেল এছপেক্ট ভাল হিচাপে ক'ব পাৰে ন মানে আমাৰ 6 ইয়াৰ্ছত এডিচি হ'ব 12 ইয়াৰ্ছত তোমাৰ সেই বস্তুটো আছে কিন্তু টেক্সত নাই যেনেকৈ টেক্সত STৰ পৰা SCT-টো 8 বছৰত হয় কিন্তু কেতিয়াও 8 বছৰত নহয় এইটো যেতিয়া 12 বছৰত SCT হ'ব তেতিয়াহে চব বস্তুবিলাক আহিব লাইক যোনটো পে স্কেল আপগ্ৰেডেশ্যন বা পেছে যিবিলাক আছে সেইবিলাক এইটো জবৰ জবত সোমোৱাৰ পিছতে গম পাইছোঁ আগতে পোৱা নাছিলোঁ তো সেই বস্তুটো দুটা বস্তু আছে এটাতো ডাইভাৰ্চিটি অবভিয়াছলি ডাইভাৰ্ছ এটা অফাৰ কৰে ACS বা IAS সেইটো হয় আৰু মানুহৰ নিজৰ প্ৰমোচনেল এছপেক্টটো এটা ষ্টেগনেঞ্চি থাকিলে তাত কাম কৰাত মানে যেতিয়া অলপ প্ৰমোচন ফাষ্ট হ'ব অবভিয়াছলি দেৰ ইজ এ ৰিজন টু কাম ন যদি ভালদৰে ক'ব পাৰে মোৰ অপিনিয়ন আৰু পাৰ্চনেল অপিনিয়ন মেটেৰিয়েলিষ্টিক গেইন টাইপৰ মোৰ পাৰ্চনেল এইখিনি মানে আই থিংক যিখিনি কৈছে এইখিনিও ইউ চেড উইমেনৰ কাৰণে কাম কৰিব পাৰিব তাত কিন্তু তাততো অকল এছাম মানুহ ইটছ গুড না থ্যাংক ইউ স্যার সাবজেক্টিভ আলটিমেটলি মানুহৰ তেনেকৈ ভাবে এক্সাক্টলি এইটো হয়
But that question will be asked. I know, that's why I was like, কি মই আৰু কেইটামান বেছি মানে মোৰ এনেকুৱা আছিলে স্যাৰ লাইক বেছি পইণ্টছ এড কৰিলে বেছি ভাল হ'ব নেকি তেনেকুৱা Not necessarily. Short and brief and concise. Yes, sir. Yes, thank you. All the best. Thank you, sir.